বন্ধুসকল কি খবৰ সকলোৱে ভালে আছে আজি পথাৰলৈ আহিছোঁ এই হাতত পানী বটল আৰু এই টঙাল আছে লৈ মেলি পথাৰলৈ আহিছোঁ আজি ধান নিম বুলি আহিছোঁ পথাৰলৈ আচলতে সমাজৰ লগত ব্যস্ত থকাৰ উপৰিও খেতি বাতি কৰি ভাল পাওঁ খেতিৰ লগত জড়িত থাকি ভাল পাওঁ নিজৰ ঘৰতে যিখিনি খেতি আছে সেইখিনি চপাবলৈ প্ৰতি বছৰে চেষ্টা কৰোঁ আৰু অকল ধান নিয়াৰ সময়তে নহয় ধান ৰোৱা সময়তো মানে আহোঁ আৰু যিখিনি কাম কাজ আছে ঘৰত অলপ সহায় কৰি দিওঁ যিখিনি আজৰি সময় পাওঁ আৰু আজি আহিলোঁ ধান নিবৰ কাৰণে আৰু আমাৰ পথাৰ বেছি দূৰো নহয় অলপ ওচৰতে অলপ কিছুমানৰ বহুত দূৰ থাকে আমাৰ বাৰু ইমান দূৰ নহয় আমাৰ ওচৰতে আছে পথাৰ এতিয়া মই পথাৰলৈ আহি আছোঁ পথাৰত আহি পাই গ'লোঁ এতিয়া এই পানী বটল আৰু টঙাল সেইকেইটা ওচৰতে থৈ ল'লোঁ তাৰপিছতে এতিয়া অকণমান চাই লওঁ আৰু এটা কথা বহুত ঠাইত যেতিয়া ধান কটা হয় বহুত ঠাইত মানে গুৰিতে কাটি মেলি জমা কৰি থয় কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয় আমাৰ ইয়াত এনেকৈ ধুনীয়াকৈ এই মুঠিবিলাক ওপৰতে কাটি মেলি ধুনীয়াকৈ থৈ দিয়ে যাতে আচলতে হেৰাই নাযায় আচলতে মুঠিবিলাক যাতে তলত থাকি যায় কেতিয়াবা বিচাৰোঁতে থাকি যায় কেতিয়াবা সেইকাৰণে মুঠিবিলাক কাটি আমাৰ ওপৰত থোৱা হয় যাতে হেৰাই নাযায় গোটাবলৈ সুবিধা হয় অকণমান ধাননি পথাৰখন সকলোকে দেখুৱাই দিছোঁ ইমান সোণোৱালী হৈ আছে ধাননি পথাৰখন হেল্ল' গাইজ এয়া ধান দাঙি আহি আছোঁ এইফালে পথাৰ বহুত গৰম চোকা ৰ'দ এনেকৈ ধানবিলাক এঠাইত থৈ মেলি ঠেলাত উঠাই লৈছোঁ আমি ধুনীয়াকৈ জাপি মেলি ঠেলাখনত বেছিকৈ উঠাব পৰা নাই কমকৈ উঠাবলগীয়া হৈছে আৰু ঠেলাখনো অলপ যিহেতু আমাৰ পুৰণি অলপ এনেধৰণে উঠাই লৈছোঁ খুব সুন্দৰভাৱে এতিয়া লৈ যাম টানি পথাৰৰ মাজত যিহেতু আজি আকৌ গুণগুণাই চাবলৈ মন গ'ল গীত মনটো ভাল লাগি গ'ল কেনেকুৱা হয় কমেণ্ট কৰিবচোন বন্ধুসকল পথাৰৰ মাজতে আহতৰ তলতে মহৰ শিঙৰ পেপা দিবা সোণৰ পথাৰত ৰমি তুমি কাটি আছিলা সোণ বৰণৰ থোকে ভৰা পকা পকা ধান কান্ধতে লৈ বিৰিয়া থুমূৰত চুৰিয়া কটা হাতৰ গেঞ্জি পিন্ধি লৈ ৰমি তোমাক চাই আছিলো ৰমি তই একো নজনাকৈ এতিয়া এই ঘৰত আহি পালোহি এঠেলা আগতে থলোহি তাৰপিছত সেইটো ছেকেণ্ড টিপ এই ঠেলাত আনিছোঁ এনেকৈ ভিনি আছে ভিনু আছে লগত তাৰপিছতে এইটো আমাৰ ধান পোৱা ঘৰ সেইটো এনেকৈ বনাইছোঁ বৰ বেছি ডাঙৰ নহয় যিহেতু খেতিও বেছি নাই যে ধুনীয়াকৈ এনেকৈ অলপ জাপি থৈছোঁ অলপ দেখাই দিছোঁ এইয়া এনেকৈ থৈছোঁ এইখিনি এতিয়া নমাই মেলি এতিয়া ভিনিয়ে ৰছীবিলাক তুলিছে জাপি মেলি থ'ব লাগিব কাৰণ আৰু আছে নহ'লে আকৌ থ'বলৈ এনে জেগা সৰু নহ'লে কম হৈ যাব ভাগৰ লাগিছে আৰু আচলতে খেতি বতৰটো ভাগৰ লাগিলেও মানে ভাগৰটো অনুভৱ নাই হোৱা ভালো লাগিছে এতিয়া পানী খাম পানী পিয়াহ লাগিছে আৰু বেছি নাই আৰু দুবাৰ গ'লে মানে আজিৰ কাৰণে শেষ হ'ব তাৰপিছত আকৌ কালি পৰহিৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব না এতিয়া আমাক কামৰ মাজতে এয়া চানা দিছে ধুনীয়াকৈ বনাই এয়া ভিনদেউ খাই আছে আচলতে অলপ ভোকো লাগে যিহেতু কামৰ মাজত খাই আছে নুতুলে পাই মগৰ কি মানুহ ভাই নুতুলে নহয় মগৰ একো নহয় তোমাৰ বাৰু ভাগত মকতে বনাইছিলা নজুৰিলে তোমাৰ প্লেট তুমি বাৰু মকতে খাইছা দেই হ'বচোন কোৱা সকলো ৰাইজে চাব তুমি কেনেকৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি মোক জনাব তো আজিলৈ সকলোলৈ বাই বাই কোৱা